তেখেতৰ সময়ৰ সেই দিনবিলাক সঁচাকৈয়ে 24 ঘণ্টিয়াৰে আছিল নে? বৰ্তমানৰ প্ৰেক্ষাপটটো যদি চাবলৈ যোৱা যায়, বিশেষকৈ মোৰ ক্ষেত্ৰতেই মহাবিদ্যালয়লৈ আহিলোঁ। মহাবিদ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ পাছত ভাগৰ লাগিছে বুলি হাততে মোবাইলটো লৈ বিচনাত ভাগৰি পৰিলোঁ। ইমান ভাগৰ, কিন্তু দিনটোত কি কৰিলোঁ? একো নকৰিলোঁ। কিন্তু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে মৃত্যুৰ আগমুহূৰ্তলৈকে কামেই কৰি গ'ল। কাম কৰি কৰি তেখেতে কেতিয়াও ভাগৰি পৰা নাছিল। আমি বৰ্তমান এনে এটা যুগত বাস কৰি আছোঁ য'ত আমাৰ চাৰিওফালে তথ্যসমূহে নাচি ফুৰে। হাততে মোবাইল এটা লৈ গুগলত কোনো এটা বিষয় সন্দৰ্ভত চাৰ্চ কৰি দিলোঁ, সেই বিষয়টো সন্দৰ্ভত তৎক্ষণাতেই সৰুবৰ সকলো তথ্য আমাৰ আগত উপলব্ধ হৈ পৰে। কিন্তু দুৰ্ভাগ্যবশতঃ আমি এলেহুৱা। কিন্তু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সময়ত সেই সুবিধাসমূহ নাছিল। সেই সুবিধাসমূহ নথকাৰ স্বত্বেও তেওঁ এক বিশাল ব্যক্তিত্বৰ অধিকাৰী হ'বলৈ সক্ষম হৈছিল। তেখেতৰ বিষয়ে যদি লিখিবলৈ যাওঁ, ভাষা হেৰাই যায়, কলমৰ গতি স্তব্ধ হৈ যায়। কিয়েই বা লিখিম, কিয়েই বা ক'ম? ভাবি চাওকচোন, এজন মানুহৰ ভিতৰতে সোমাই আছিল এজন গীতিকাৰ, এজন সুৰকাৰ, এজন নাট্যকাৰ, এজন অভিনেতা, এজন চিত্ৰকৰ। এইখিনিয়ে তেখেতৰ বাবে যথেষ্ট নাছিল। তেখেত একাধাৰে এজন ভাষাতাত্ত্বিক আছিল, লগতে এজন সুনিপুণ খেলুৱৈ আছিল। সি নাছিল তেখেতক এক ব্যক্তি নবুলি এক অনুষ্ঠান বুলিব পাৰি। ইতিমধ্যে সত্যেন্দ্ৰ বৰদলৈ ছাৰ আৰু চিত্ৰলেখা ফুকন বাইদেৱে তেখেতৰ জীৱন বৃত্তান্তৰ বিষয়ে প্ৰায়বোৰ কথা কৈছে। গতিকে এই সময়ছোৱাতে তেখেতৰ ইমান সমগ্ৰ জীৱন বৃত্তান্তৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰিম। সেয়েহে বিশেষকৈ মই মোৰ ছাত্ৰ বন্ধুসকলক কৈছোঁ, তেওঁ যে ইমানেই বিশাল আদৰ্শৰ অধিকাৰী আছিল, সেই কথা যাতে তোমালোকে উপলব্ধি কৰিব পাৰা, সেইবাবে তেওঁৰ জীৱনত ঘটা দুটা মই উদাহৰণ দিবলৈ তোমালোকৰ আগত আগবাঢ়িছোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অসমীয়া জাতিটোক বিপ্লৱেৰে, সংগ্ৰামেৰে সেই সময়ৰ চৰকাৰখনে তেওঁলোকৰ ওপৰত চলোৱা শোষণ আৰু নিৰ্যাতনৰ বিপক্ষে থিয় দিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। সেইবাবে সেই সময়ৰ চৰকাৰখনৰ বাবে হৈ পৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা মূৰ কামোৰণি। তেওঁৰ ওপৰত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল। সেই মুহূৰ্ততে এটা ঘটনা ঘটিছিল এনেধৰণৰ, গাঁওখনৰ চাৰিওফালে আৰক্ষী বিষয়াসকলে ঘেৰাও দি আছে। তেওঁলোকে খবৰ পোৱা মতে হেনো মানুহজনে এই গাঁওখনতে আত্মসমৰ্পণ কৰি আছে। ৰাতিপুৱাৰ সময়, মূৰত জাপি এটা লৈ, আঁঠুৰ ওপৰলৈকে এখন গামোচা পিন্ধি, এটা ফটা বনিয়ন পিন্ধি, কান্ধত নাঙলটো লৈ, হাতত এটা লৰু লৈ, গোহালি গৰুহাল চৰাই সেই পহৰা দি থকা আৰক্ষী বিষয়াসকলৰ সন্মুখেদি বড়ো জনজাতিৰ এজন কৃষকে আগুৱাই যাবলৈ ধৰাত